हेलो गाइज আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যেহেতু মোৰ জন্মদিন সেইকাৰণে মই আমাৰ ঘৰৰ পৰা ওলাই গৈ আছোঁ গোগামুখলৈ। হনুমান মন্দিৰ আছে, আজি যেহেতু মঙ্গলবাৰো পৰিছে সেইকাৰণে আমি ভাবিলোঁ মন্দিৰ গৈ আহোঁ বুলি। তাৰপিছত দেখিছেনে আমাৰ গোগামুখৰ হনুমান মন্দিৰটো আমি আহি পাই গ'লোঁ। তাৰপিছত ইয়াত ভৰি হাত ধুই ধুনীয়াকৈ ধূপ চাকি জ্বলাই মন্দিৰত সেৱা কৰাটো ভিডিঅ' নকৰিলোঁ বাৰু। ইয়াত ধুনীয়াকৈ সেৱা কৰি আমি ঘৰলৈ বুলি আকৌ গুচি আহিলোঁ। অলপ বজাৰো কৰিবলগীয়া আছে যিহেতু, আৰু বজাৰ চজাৰ কৰি মেলি ইয়াত দেখিছেনে ধুনীয়াকৈ ঘৰলৈ আহি পাই গ'লোঁ। তাৰপিছত ঘৰত আহি অলপ কামো আছে আৰু নিজৰ লগৰীয়া কেইজনীমান আৰু ঘৰৰে কাকি খুৰী মানে মামীহঁতক মাতিছিলোঁ, সেইকাৰণে দেখিছেনে যোগাৰ হৈ আছে। আমি সকলোৱে এনেকৈ হাঁহি ধেমালিৰে মিলি ধুনীয়াকৈ বনালোঁ। বনাই আছে দেখিছেনে। তাৰপিছত অথনি যে বজাৰ কৰিলোঁ কৈছিলোঁ, এইটো কেকটো কিনি আনিলোঁ হোটেলৰ পৰা। তাৰপিছত এনেকৈ সৰুকৈ অকণমান মই ডেক'ৰেশ্যন কৰিলোঁ। চাওকচোন কেনেকুৱা লাগিছে জনাব। দেখিছেনে, বেয়া লাগিছে বুলি নক'ব দেই, মই হ'লে বহুত কষ্টৰে। তাৰপিছত মোৰ লগৰীয়াকেইজনী আহি পোৱাৰ পিছত মই কেক কাটিবলৈ বুলি বহিলোঁ। তাৰপিছত দেখিছেনে ধূপ চাকি ধুনীয়াকৈ জ্বলালোঁ। ধূপ চাকি মই জ্বলাই আছোঁ তলতে বহি ধুনীয়াকৈ। লগৰীয়াকেইজনী অহাৰ কাৰণে সোনকালে কৰিলোঁ আৰু নহ'লে সন্ধিয়া হ'লহেঁতেন। দেখিছেনে কেকটো কেনেকুৱা লাগিছে জনাব। খাবলৈ কিন্তু বহুত টেষ্টি আছিলে, কৈ দিছোঁ আপোনালোকক। দেখিছেনে কেনেকুৱা লাগিছে মোকো জনাব, আৰু মোৰ ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে সেইটোও জনাব। দেখিছেনে মোৰ আজি 21 বছৰ সম্পূৰ্ণ হৈ মই 22 বছৰত ভৰি দিছোঁ। তাৰপিছত সকলোৱে মোক হেপী বাৰ্থডে উইচ কৰিছে। তাৰপিছত মই 21ক কাটি আজি 22 বছৰত ভৰি দিলোঁ। তাৰপিছত সকলোৱে মোক হেপী বাৰ্থডে ছং গাই উইচ কৰি ধুনীয়াকৈ হেপী বাৰ্থডেটো কাটিলোঁ, কেক কাটিলোঁ। দেখিছেনে কেক কাটি ৰখি আছোঁ মই গানটো শেষ হোৱালৈকে। দেখিছেনে সকলোৱে অকণমান ৰখি লোৱা বুলি কোৱাৰ কাৰণে ধুনীয়াকৈ ৰখি ল'লোঁ। তাৰপিছত দেখিছেনে ইমান ফূৰ্তি হৈছিলে। দেখিছেনে তাই মোৰ সৰু মানে ক্লাছ 8-9ৰ পৰা আমি এতিয়ালৈকে লগতে পঢ়িছিলোঁ, আৰু এইসকল মোৰ লগৰীয়াকেইজনী সকলোৱে টিচাৰ হয় প্ৰাইভেট স্কুলত। আমি সৰু জব কৰিছিলোঁ। মই যিহেতু এতিয়া নেযাওঁ তথাপিও তেওঁলোকে মোক মৰম কৰে যিহেতু নিজৰ লগৰীয়া, সেইকাৰণে সকলোৱে আহিলে মোৰো বহুত ভাল লাগিলে। আৰু আইচা, পিল্লু, জানবী আৰু কুজল কুয়েলক কেক খুৱাই দিলোঁ। দেখিছেনে সৰু ল'ৰা ছোৱালীবোৰ কেক বুলি ক'লে ইমান ভাল পায় নহয়নে, মোকো খুৱাই দি আছে সিহঁতি। দেখিছেনে জানবীয়ে যে আমাৰ হানু মিছক ইমান ভাল পাই অহাৰ লগে লগে কথা বতৰা পাতি দুইজনী মিলিয়ে ল'লে একেবাৰে। তাৰপিছত ভাইক আহচোন বুলি কৈছোঁ, সি নাহিলে। দেখিছেনে। তাৰপিছত লগৰীয়াকেইজনীক ধুনীয়াকৈ খাবলৈ দিলোঁ। দূৰৰ পৰা আহিছে যিহেতু, স্কুলৰ পৰা আহিছে সেইকাৰণে প্ৰথম। আৰু সকলোৱে হাঁহি ফূৰ্তিৰে এনেকেই মোৰ জন্মদিনটো উপভোগ কৰিলোঁ। আজিলৈ ইমানেই, বাই। ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু ফ'ল' কৰিবলৈ নেপাহৰিব।